পেহেলগামত সংঘটিত হোৱা মৰ্মান্তিক ঘটনাৰ বাবে আৰু এই ঘটনাক বাস্তৱত ৰূপায়ণ কৰা পাকিস্তানৰ যি কাৰ্যকলাপ তাক আমি গভীৰভাৱে নিন্দা কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সন্ত্ৰাসবাদক দেশৰ পৰা সম্পূৰ্ণৰূপে পৰাজিত কৰিবলৈ যি আজি বিহাৰত সংকল্প ঘোষণা কৰিছে তাক আমি সম্পূৰ্ণৰূপে সমৰ্থন জনাইছোঁ আৰু পাকিস্তানৰ বিৰুদ্ধে ল'বলগীয়া সকলো ধৰণৰ ব্যৱস্থাৰ বাবে আমি অসমবাসী ৰাইজৰ সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ। আমাৰ 25 গৰাকী ভাৰতীয় লোক বা ভাৰতীয় নাগৰিকৰ নিহত হৈছে আৰু এগৰাকী নেপালৰ লোকো বা নেপালৰ নাগৰিকো এই ঘটনাত নিহত হৈছে। আমি অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে এই ঘটনাত নিহত হোৱা প্ৰতিগৰাকী বিদেশী আত্মা বা বিদেশী ব্যক্তিৰ পৰিয়াললৈ আমি 5 লাখ টকাকৈ এটা সামান্য আৰ্থিক সাহায্য আগবঢ়াম। তেখেতসকলৰ যি সন্ত্ৰাসবাদৰ বিৰুদ্ধে তেখেতসকলৰ যি সংগ্ৰাম বা তেখেতসকলৰ যি ত্যাগ তাক আমি সোঁৱৰণ কৰি আৰু তেখেতসকলৰ পৰিয়ালৰ প্ৰতি শ্ৰদ্ধা জনাই আমি এটা কিঞ্চিত 5 লাখ টকাৰ আৰ্থিক সাহায্য এটা প্ৰতিগৰাকী নিহতৰ পৰিয়াললৈ আগবঢ়াবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বহুদিন ধৰি আমাৰ ৰাজ্যখনো সন্ত্ৰাসবাদত আক্ৰান্ত হৈ আছিলে। সেয়েহে সন্ত্ৰাসবাদত নিহত প্ৰতিটো পৰিয়ালৰ দুখ আৰু মৰ্মবেদনা আমি অনুভৱ কৰোঁ আৰু দেশত এনেধৰণৰ ঘটনা বিশেষকৈ পেহেলগামত হৈ যোৱা ঘটনাই প্ৰতিজন অসমবাসীৰ মন মগজুক আঘাত কৰিছে। আমি সাংঘাতিকভাৱে দুখ পাইছোঁ আৰু এই গোটেই যুদ্ধখনত এই পৰিয়ালকেইটিৰ লগত থিয় হৈ থাকিবৰ বাবে আমি এই সামান্য ধনৰাশি প্ৰতিগৰাকী নিহত পৰিয়াললৈ আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।